Hello students, আহি পৰিছে HSLC 2024 কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিন। তো ৰুটিনখন এখন আচৰিত ৰুটিন বুলি ক'ব লাগিব বা এখন টান ৰুটিন বুলি ক'ব লাগিব, কাৰণ কিছুমান এক্সামত ডিছকাছ কৰিম বাৰু সেইখিনি। কিন্তু ডিছকাছ কৰাৰ আগতে আৰু এটা কথা কৈ লওঁ যে মই আগতে এটা কথা ডিছকাছ কৰিছিলোঁ যেতিয়া কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিনখন দিছিলে, যে তাত লিখা আছিলে যে অকল কি হ'ব MCQ এক্সাম নহয়, মানে ধৰা ইংলিছ, ছ'চিয়েল চায়েন্স, ছায়েন্স আৰু মেথছ সেইকেইটা ছাবজেক্টত আমাৰ কি আছিলে 45 MCQ আছিলে আৰু 45 কি আছিলে ডেছক্ৰিপটিভ, অৰ্থাৎ লিখিত এক্সাম আছিলে। এতিয়া অকল লিখিত এক্সামটোহে হ'ব। MCQত যিবিলাক নম্বৰ তোমালোকে অলৰেডি পাই থৈছা, অলৰেডি এক্সাম দিলে তোমালোকে, সেই MCQ এক্সামত যি নম্বৰ পাইছা সেইখিনিতো ছেভ কৰা আছে তেওঁলোকৰ, সেইখিনি নম্বৰ দি দিব তোমালোকক, কিন্তু অকল কি হ'ব লিখিত এক্সাম হ'ব। গতিকে MCQখিনি নপঢ়িলেও চলিব তোমালোকৰ, অকল খালি লিখাৰখিনি তোমালোকে পঢ়িব চেষ্টা কৰা, ঠিক আছে। তো যি কি নহওক এতিয়া আমি চাওঁ ৰুটিনখনত কি আছে। এতিয়া প্ৰথম এক্সামটো আমি যদি চাওঁ, আমাৰ এক্সামটো ষ্টাৰ্ট হ'ব 28 মে'ৰ পৰা। তো প্ৰথমতে আছে আমাৰ, মই টাইমটো কৈ ইয়াতে টাইমটো 9 to 12 ৰখা হৈছে ফাৰ্ষ্ট এক্সাম, যোনটো আমাৰ 28 মে'ত আছে। তো প্ৰথম এক্সাম আছে আমাৰ কি MIL। MILত আপোনাৰ কিমান দিছে 3 ঘণ্টা দিছে। তো MILত আমাৰ কোনো ধৰণৰ MCQ নাছিলে, গতিকে MCQ নথকাৰ বাবে আমি 3 ঘণ্টা লিখিত এক্সাম দিব লাগিব। অসমীয়াটো গোটেইখিনি লিখিতই আছিল, গতিকে আমি লিখিত এক্সাম দিব লগাৰ কাৰণে আমাৰ ইয়াত 3 ঘণ্টাই দিয়া হৈছে। এতিয়া আফটাৰনুন যদি চাওঁ, কাৰোবাৰ কম্পিউটাৰ ছায়েন্স থাকিব পাৰে। কম্পিউটাৰ ছায়েন্স থকা হ'লে কি কৰিব লাগিব, মৰ্ণিং নৰটো দিবই লাগিব, গৈ পেলাই আকৌ কি কৰিব লাগিব তেওঁলোকে কম্পিউটাৰ ছায়েন্সৰ এক্সামটো দিব লাগিব। আকৌ কমাৰ্চ যাৰ আছিলে ইলেক্টিভ তেওঁলোকো দিব লাগিব পিছবেলা একেদিনাখন। এতিয়া 29ত যদি কথা কওঁ, ৱেডনেছডে মেথছ আছে, ইয়াতে লিখি দিছে ব্ৰেকেটত যে ডেছক্ৰিপটিভ পাৰ্ট অনলি। তো মেথছ কেইটাৰ পৰা কেইটালৈকে আছে 9টাৰ পৰা 11টা, 2 ঘণ্টা দিয়া হৈছে, মানে অকল 45 মাৰ্কছৰ হ'ব তোমালোকৰ, 45 মাৰ্কছৰ এক্সাম হ'ব আৰু 2 ঘণ্টা দিয়া হৈছে, যথেষ্ট টাইম পাইছা তোমালোকে। গতিকে আৰু ইয়াত লিখি দিছে যে অকল ডেছক্ৰিপটিভ যোনখিনি আছিলে সেইখিনি হ'ব, MCQ নালাগে। আৰু নেক্সট পিছবেলা যাৰ প্ৰাইভেট চিকিউৰিটি আছে, টুৰিজিম হস্পিটেলিটি আছে, এগ্ৰিকালচাৰ, সেইখিনি পঢ়ি লোৱা তোমালোকে, সেইখিনি কাৰ আছে সেইখিনি এক্সাম আছে। এতিয়া May 30 মে'ত যদি আমি চাওঁ, তাতে আছে জেনেৰেল ছায়েন্স আছে, ইয়াতো তোমালোকৰ ডেছক্ৰিপটিভ পাৰ্ট অনলি 9 to 11 আছে। আৰু পিছবেলা কাৰোবাৰ যদি ডান্স, মিউজিক, উডক্ৰাফ্ট, জাৰ্মান ডিজাইনিং, তো সেইখিনি আছে তেওঁলোকে দিব পাৰিব। নেক্সট আছে May 31st কি আছে ইংলিছ আছে, ইংলিছৰো ডেছক্ৰিপটিভ পাৰ্ট, MCQ দিব নালাগে, 9 to 11 2 ঘণ্টা দিয়া হৈছে। আৰু পিছবেলা কি আছে কাৰোবাৰ যদি হিন্দী ইলেক্টিভ, সংস্কৃত ইলেক্টিভ, জিঅ'গ্ৰাফী ইলেক্টিভ আছে তেওঁলোকৰ পিছবেলা দিয়া হৈছে। নেক্সট আছে June 1st, ইয়াতো ছ'চিয়েল আছে, ছ'চিয়েলৰ ডেছক্ৰিপটিভ পাৰ্ট কি আছে তোমালোকৰ 9 to 11 PM হ'ব, AM হ'ব। তাৰপিছতে চাবা যে June 3ত কি আছে এডভান্স মেথছ, কাৰোবাৰ যদি ইলেক্টিভ বেয়া হৈছে, হিষ্ট্ৰী, আৰবিক, পাৰ্চিয়ান, আছামিজ ইলেক্টিভ, তো তেওঁলোকৰো 2 ঘণ্টা দিয়া হ'ব, 3 ঘণ্টা, 9টাৰ পৰা 12টা, তাত MCQ নাছিলে, গতিকে তেওঁলোকৰ 3 ঘণ্টা দিয়া হ'ব। তো কথাটো হ'ল যে মই যে প্ৰথমতে ক'লোঁ টান ৰুটিন বা আচৰিত ৰুটিন, সেইকাৰণে ক'লোঁ যে কি হ'ব, কিছুমান এক্সাম চাবা তোমালোকে, যেনেকৈ ইংলিছৰ এক্সামটো দেই, May 31st ইংলিছৰ এক্সাম আছে আগবেলা, তো পিছবেলা কি আছে হিন্দী ইলেক্টিভ আছে। এতিয়া বহুতৰ তেনেকুৱা হৈছে যে কাৰোবাৰ ইংলিছ বেয়া হৈছে, লগতে ইংলিছ ইলেক্টিভ বেয়া হৈছে, তেওঁলোকে কি কৰিব লাগিব আগবেলা, মানে এদিনতে কি কৰিব লাগিব, ধৰা আগদিনাখন আৰু ধৰা কাইলৈ মোৰ এক্সাম আছে, আজি মোৰ ইংলিছো পঢ়ি থাকিব লাগিব, হিন্দীও পঢ়িব লাগিব পিছদিনাখন, কাৰণ কি হ'ব মোৰ ইংলিছো আছে, হিন্দীও আছে, আগবেলা ইংলিছ দিব লাগিব আৰু পিছবেলা হিন্দী দিব লাগিব। তো সেইটো এটা কি হ'ব, অলপ খেলিমেলি লাগিব, ছাত্ৰ ছাত্ৰীসকলৰ খেলিমেলিটো লগাটো অলপ মানে স্বাভাৱিক, কাৰণ বহুতৰ এনেকুৱা আছে মই দেখিছোঁ যে হিন্দী আৰু ইংলিছ দুটাতে বেয়া হৈছে, দুটাত বেয়া হোৱাৰ কাৰণে তেওঁলোকৰ দিগদাৰ হ'ব। গতিকে মই এতিয়াই ক'ম তোমালোকক, যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিবলৈ গৈ আছে, তোমালোকে অলপ ভালদৰে প্ৰস্তুতি চলোৱা, কাৰণ বেছিদিন নাই। আৰু গেপৰ যদি কথা কওঁ, গেপ নাই, এটা খালি দেওবাৰ এটা গেপ আছে, কিন্তু বাকী কোনো এক্সামত কিন্তু তেনেধৰণৰ গেপ দেখা নাই, হয়নে, কোনো ধৰণৰ গেপ নাই, প্ৰত্যেক দিনা এক্সাম আছে। গতিকে পঢ়িবলৈ যে তোমালোকে এক্সামৰ আগত মেট্ৰিকৰ নিচিনা যে পাই যাবা টাইম, তেনেকুৱা নহয়। গতিকে তোমালোকে এইকেইদিন যি আছে, যিকেইদিন পাইছা সেইখিনিয়ে কিন্তু একদম মানে মনে প্ৰাণে লাগি যোৱা, কাৰণ পাছ কৰিবই লাগিব, এইবাৰ পাছ নকৰিলে এবছৰ পঢ়িব লাগিব। গতিকে এইবাৰ তোমালোকৰ লাষ্ট চান্স ধৰি লোৱা, ধৰি পেলাই তোমালোকে এক্সামটো ভালদৰে দিয়া। আৰু ইয়াতে যদি আমি কওঁ টাইমৰ কথা, তো তোমালোকৰ 5 মিনিট আগতে কুৱেশ্যন পেপাৰখন দিয়া হ'ব, 8:55 কুৱেশ্যন পেপাৰ দিয়া হ'ব, আকৌ
মানে 9টাৰ পৰা তোমালোকে লিখিব পাৰিবা সেইখন চোৱাৰ সময় দিয়া হ'ব ঠিক তেনেদৰে পিছবেলা এক্সামখিনিত 125ত তোমালোকক কুৱেশ্যন পেপাৰখন দিয়া হ'ব তো এইখিনি আছিলে কম্পাৰ্টমেণ্টেল এক্সাম ৰুটিনখন অলপ টান হয় ৰুটিনখন গতিকে তোমালোকে একদম টাইম ৱেষ্ট নকৰি পঢ়াত লাগি যোৱা আৰু এবাৰ ভাল কৰিব লাগিব আজি ভিডিঅ'তে শেষ কৰিলোঁ কি